শিক্ষিত মানুহ এজনৰ অজস্ৰ টকা পইচা হ'লে সিমান অহংকাৰ নকৰে। অশিক্ষিত মানুহ এজনৰ অজস্ৰ টকা পইচা হ'লে তাতকৈ দুগুণ বেছি অহংকাৰ কৰে। কিতাপৰ শিক্ষাই মানুহক কেৱল শিক্ষিত কৰে, কিন্তু বাস্তৱ পৃথিৱীত মানুহে দিয়া শিক্ষাই মানুহক ভালকৈ চলিবলৈ শিকায়। সময় থাকোঁতেই বুজিবলৈ শিকক, এবাৰ হেৰাই গ'লে হাজাৰ চেষ্টা কৰিলেও বিচাৰি পোৱা নাযায়। সেয়া মানুহেই হওক বা সম্পৰ্ক। কোনো এটা সম্পৰ্ক কিমান দিন টিকি থাকিব সেয়া ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে, মানুহজনৰ আচৰণ আৰু ব্যৱহাৰৰ ওপৰতহে নিৰ্ভৰ কৰে। দূৰত্বৰ কাৰণে কেতিয়াও ভালপোৱা হেৰাই নাযায়, ভালপোৱা হেৰাই যায় অবিশ্বাসৰ বাবে। খন্তেকৰ বাবে লগত থকাৰ আশ্বাস দিয়া মানুহ জীৱনত বহুত পাব। সেইবাবে সহজতে কাকো বিশ্বাস নকৰিব। যদি আপুনি আপোনাৰ সম্পৰ্ক চিৰদিনৰ বাবে ৰাখিব বিচাৰে, তেনেহ'লে ভালপোৱা মানুহজনক কেতিয়াও মিছা নকবা। ৯০% সম্পৰ্ক শেষ হৈ যায় কেৱল মাত্ৰ অহংকাৰ, অসন্মান আৰু ভুল বুজাবুজিৰ বাবে। হাজাৰ কাজিয়াৰ পিছতো যিয়ে দিন শেষত বাৰে বাৰে উভতি আহে আপোনাৰ ওচৰত, তেওঁক কেতিয়াও হেৰাই নিদিব। তেওঁ তোমাক সঁচাকৈ ভাল পায়।